তো আজিৰ আমাৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যনটো হ'ল এইটো। তো প্ৰথমটো কুৱেশ্যন আছে যে অসমৰ পুৰণি নাম কি? অপশ্যন এ দিছে ৰত্নপীঠ, অপশ্যন বি দিছে বিদৰ্ভ, অপশ্যন চি দিছে প্ৰাগজ্যোতিষ, অপশ্যন ডি দিছে থানেশ্বৰ। শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি প্ৰাগজ্যোতিষ। তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো হ'ল প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ প্ৰাগজ্যোতিষ, অপশ্যন বি প্ৰাগজ্যোতিষপুৰ, অপশ্যন চি কামৰূপ, অপশ্যন ডি ৰত্নপীঠ। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি প্ৰাগজ্যোতিষপুৰ। থাৰ্ড কুৱেশ্যনটো আছে কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি ঘটকাসুৰ, অপশ্যন চি মহিৰংগ দানৱ, অপশ্যন ডি চুকাফা। শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি মহিৰংগ দানৱ। ফ'ৰ্থ নম্বৰ কুৱেশ্যনটো আছে ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল? অপশ্যন এ আছে ইন্দুমতী, অপশ্যন বি মায়ামতী, অপশ্যন চি আছে লক্ষ্মীবাই, অপশ্যন ডি আছে বিদৰ্ভ ৰাজকুমাৰী মায়া। শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বিদৰ্ভ ৰাজকুমাৰী মায়া। তাৰপিছত ফিফ্থ নম্বৰ কুৱেশ্যনটো হ'ল নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? অপশ্যন এ আছে দানৱ, অপশ্যন বি আছে বৰ্মন, অপশ্যন চি আছে পাল, অপশ্যন ডি আছে ভৌম। শুদ্ধ আনচাৰটো হ'ব অপশ্যন ডি ভৌম। তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকৰ নাম কি? অপশ্যন এ আছে হিউ এণ্ড চাং, অপশ্যন বি আছে ভাস্কো দা গামা, অপশ্যন চি আছে ফাহিয়েন, অপশ্যন ডি আছে চন্দ্ৰপল। তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ হিউ এণ্ড চাং। তো ইয়াৰ নেক্সট কুৱেশ্যন 7th নম্বৰ কুৱেশ্যনটো হ'ল যে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? ইয়াৰ অপশ্যন এ দিছে ভাস্কৰ বৰ্মন, অপশ্যন বি দিছে কনিষ্ক, অপশ্যন চি দিছে শিলভদ্ৰ, অপশ্যন ডি দিছে হিউ এণ্ড চাং। তো শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি শিলভদ্ৰ। ইয়াৰ পিছৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যনটো হ'ল যে হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি? ইয়াৰ অপশ্যন এ দিছে শিলভদ্ৰ, অপশ্যন বি দিছে শংখবেগ, অপশ্যন চি দিছে ইন্দ্ৰজিৎ, অপশ্যন ডি দিছে পুষ্পদত্ত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শংখবেগ। পিছত 9th নম্বৰ কুৱেশ্যনটো হ'ল যে হিউ এণ্ড চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি? অপশ্যন এ চি ইউ কি, অপশ্যন বি ৰামায়ণ, অপশ্যন চি অৰ্থশাস্ত্ৰ, অপশ্যন ডি যোগিনী তন্ত্ৰ। শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ চি ইউ কি। ইয়াৰ পিছৰ কুৱেশ্যন 10th নম্বৰ কুৱেশ্যনটো হ'ল যে শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি? অপশ্যন এ আছে ভাস্কৰ বৰ্মন, অপশ্যন বি আছে শিলভদ্ৰ, অপশ্যন চি আছে ত্যাগসিংহ, অপশ্যন ডি আছে শংখবেগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্যাগসিংহ। ইয়াৰ পিছত 11th নম্বৰ কুৱেশ্যনটো হ'ল যে পাল বংশৰ প্ৰতিষ্ঠাতা কোন? অপশ্যন এ ব্ৰহ্মপাল, অপশ্যন বি বৈদ্যদেৱ, অপশ্যন চি ত্যাগসিংহ, অপশ্যন ডি শিলভদ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰহ্মপাল। তাৰপিছত কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো হ'ল যে মহম্মদ বিন বক্তিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল? অপশ্যন এ আছে 1138, অপশ্যন বি আছে 1250, অপশ্যন চি 1270, অপশ্যন ডি 1206। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1206। তাৰপিছত কুৱেশ্যন 13 নম্বৰ কুৱেশ্যনটো হ'ল যে কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কামতাপুৰলৈ স্থানান্তৰিত কৰিছিল? ইয়াৰ অপশ্যন এ আছে ৰজা
সন্ধ্যা, অপশ্যন বি আছে পৃথু, অপশ্যন চি আছে বুদ্ধদেৱ, অপশ্যন ডি আছে বল্লভদেৱ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 40 নম্বৰ কুৱেশ্যনটো আছে আবাকাত ই নিচিৰি গ্ৰন্থৰ ৰচক কোন? অপশ্যন এ মিনহাজ উদ্দিন চিৰাজ, অপশ্যন বি আৰিমত্ত, অপশ্যন চি মহম্মদ বিন বখতিয়াৰ, অপশ্যন ডি নীলধ্বজ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ মিনহাজ উদ্দিন চিৰাজ। তাৰপিছত 15 নম্বৰ কুৱেশ্যনটো দিছে প্ৰাচীন গৌড় ৰাজ্য বৰ্তমান ক'ত অৱস্থিত? অপশ্যন এ অসমত, অপশ্যন বি পশ্চিমবংগ আৰু বাংলাদেশত, অপশ্যন চি মণিপুৰত, অপশ্যন ডি ৰাজস্থানত। শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি পশ্চিমবংগ আৰু বাংলাদেশত। তো আজিৰ এই ভিডিঅ'ত আমি এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত আমি আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। থেংক ইউ।